নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল সকলো মানুহে নিজৰ ঘৰখনত সুখ সমৃদ্ধি আৰু শান্তিৰ ইচ্ছা কৰে যিখন ঘৰৰ ৰান্ধনী ঘৰত এই তিনিটা ভুল কাম হৈ থাকে সেইখন ঘৰত সুখ শান্তিত ব্যাঘাত আহে আৰু অভাৱ অনাটন কেতিয়াও নকমে আপোনাৰ ঘৰত এই তিনিটা কাম ভুলতো কেতিয়াও নকৰিব আৰু হ'বলৈ নিদিব যাৰ ফলত ঘৰলৈ দুখ দৰিদ্ৰতা অহাৰ উপৰিও ধন টকা পইচা ধান চাউলৰ অভাৱ অনাটনে লগ নেৰা হয় বহু সংখ্যক মানুহেই এইকেইটা ভুল ৰান্ধনী ঘৰত কৰি থাকে যাৰ ফলত নিজৰ ঘৰত বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় কেতিয়াবা নভবা নিচিন্তা বিপদত পৰিব লগা হয় তেতিয়া তেওঁলোকে আনৰ ওচৰত সহায় বিচাৰিবলৈ বাধ্য হয় আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম ৰান্ধনী ঘৰত কৰা কোনকেইটা ভুল কামৰ বাবেই এখন ঘৰ দৰিদ্ৰতাৰ সন্মুখীন হৈ যিকোনো ক্ষেত্ৰত বাধা বিঘিনিৰ সন্মুখীন হৈ সুখ সমৃদ্ধি ঘৰখনত নাইকিয়া হয় লগতে ঘৰত সন্ধিয়া সময়ত বা বেলি ডুবাৰ সময়ত কি কাম কেতিয়াও কৰিব নালাগে যাৰ ফলত ঘৰৰ সদস্যসকলৰ জীৱনলৈ মহা বিপদ আহি ভয়ংকৰ সমস্যাত পৰে সেয়েহে আজিৰ ভিডিঅ'টো প্ৰতিখন ঘৰ আৰু প্ৰতিজন ব্যক্তিৰ বাবেই অতি দৰকাৰী ভিডিঅ' আজিৰ ভিডিঅ'টো যদি সম্পূৰ্ণকৈ চায় তেনে আপোনাৰ ঘৰত সুখ সমৃদ্ধি বৃদ্ধি কৰাত সহায় কৰি নিশ্চয় উপকৃত হ'ব পাৰিব প্ৰিয় বন্ধু বান্ধৱীসকল তেনে জানো আহক ৰান্ধনী ঘৰত কৰা কোনকেইটা ভুল কামৰ বাবে ব্যক্তিৰ ভাগ্যৰ দোষ হৈ ঘৰলৈ দুখ দৰিদ্ৰতা আহে আৰু সন্ধ্যা ঘৰত কোনসমূহ কাম ভুলতো কেতিয়াও কৰিব নালাগে যাৰ ফলত লক্ষ্মী দেৱীৰ কৃপাৰ পৰা বঞ্চিত হৈ এখন ঘৰলৈ দুখ দৰিদ্ৰতা আৰু সমস্যা আহে কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত মাতা অন্নপূৰ্ণাক ভক্তি কৰি জয় মা অন্নপূৰ্ণা বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10 জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ এখন ঘৰৰ আচল চালিকা শক্তি হৈছে ঘৰখনৰ ৰান্ধনী ঘৰখন য'ত ঘৰখনৰ সদস্যসকলে খোৱা বোৱা কৰে বা খোৱা খাদ্যসমূহ ৰন্ধা বঢ়া কৰা হয় সেই ৰান্ধনী ঘৰৰ পৰাই খাদ্যৰ সঞ্চাৰ হয় আৰু ঘৰখনৰ শক্তি সঞ্চাৰ হয় সদস্যসকলৰ বাবে সেই ঘৰৰ পৰাই ভাগ্য উদয় হয় ৰোগ ব্যাধিৰ সমস্যা অভাৱ অনাটনৰ সমস্যা ঘৰত অশান্তি হোৱাৰ সমস্যা ৰান্ধনী ঘৰত কৰা কিছুমান ভুলৰ পৰাই উৎপত্তি হয় প্ৰিয় বন্ধু বান্ধৱীসকল প্ৰথমে জানো আহক ঘৰত সন্ধিয়া সময়ত কোনসমূহ ভুল কাম কেতিয়াও কৰিব নালাগে যিসমূহ ভুলৰ ফলতেই ঘৰলৈ বিপদ বিঘিনি আহি বিপদৰ সন্মুখীন হ'বলগীয়া হয় ঘৰখনৰ সদস্যসকল আৰু ঘৰখনলৈ দুখ দৰিদ্ৰতা আহে যেনেকৈ এখন ঘৰৰ ৰান্ধনী ঘৰখনৰ চালিকা শক্তি ঠিক তেনেকৈ হিন্দু শাস্ত্ৰ মতে ঘৰখনৰ মহিলাসকল হৈছে ঘৰখনৰ চালিকা শক্তি যাৰ ওপৰত ঘৰখনৰ সুখ শান্তি ৰক্ষাৰ ভাৰ থাকে যেনেকৈ লক্ষ্মী সৰস্বতী আৰু মাতা দুৰ্গাই জগতক ৰক্ষা কৰে ঠিক তেনেকৈ ঘৰৰ মহিলাসকলে ঘৰখনক বিভিন্ন বিপদৰ পৰা ৰক্ষা কৰিব পাৰে আই লক্ষ্মী স্বৰূপে ঘৰখনৰ সদস্যসকলক অন্ন দিয়ে দেৱী সৰস্বতী ৰূপে সন্তানক শিক্ষা দিয়ে আৰু মা দুৰ্গা ৰূপে বিপদৰ সময়ত ঘৰখনক সুখ শান্তিৰ ৰক্ষা কৰাত সংগ্ৰামত সহায় কৰে এই দেৱী স্বৰূপা মহিলাসকলে দিনটোৰ বিভিন্ন সময়ত বিভিন্ন কাম নিয়ম মতে কৰিব পাৰিলে ঘৰখনৰ ভাৰসাম্য ৰক্ষা কৰিব পাৰে যদি মহিলাসকলে বেলি ডুবাৰ সময়ত বা সন্ধিয়া কিছুমান ভুল কাম কৰে তেনে ঘৰখনলৈ দুখ দৰিদ্ৰতাৰ লগতে অভাৱ অনাটনে দেখা দিয়ে যেতিয়া সন্ধ্যা লাগে আন্ধাৰ হয় বেলি ডুব যায় তেতিয়া সন্ধিয়া বুলি কোৱা হয় সেই সন্ধিয়াৰ সময়ছোৱাত ঘৰৰ মহিলাসকলে কেতিয়াও ঘৰ ঝাৰু দিব নালাগে বহু মহিলাই সন্ধিয়াৰ সময়ত ঝাৰু দিয়া দেখিবলৈ পোৱা যায় শাস্ত্ৰমতে সন্ধিয়া ঘৰ ঝাৰু দিয়াটো একেবাৰে ভুল ইয়াৰ বিপৰীতে যদি সন্ধিয়াৰ সময়ত বা সূৰ্য অস্ত যোৱাৰ সময়ত ঘৰখনত পাতলীয়াকৈ পানী ছটিওৱা হয় তেনে ঘৰখনৰ পৰা অপশক্তি দূৰ হয় যাৰ ফলত ঘৰলৈ যোগাত্মক শক্তিৰ আগমন হয় আৰু ঘৰৰ সদস্যসকলৰ মনলৈ সুচিন্তা সদ্ভাৱৰ সৃষ্টি হয় বেলি ডুবাৰ সময়ত বা সন্ধিয়াৰ সময়ত কেতিয়াও বিচনাত শুই থাকিব নালাগে কোনো ব্যক্তি শাস্ত্ৰমতে এনে কামে ঘৰলৈ দৰিদ্ৰতা অনাত সহায় কৰে লগতে বেমাৰ ব্যাধিক আমন্ত্ৰণ কৰে ঘৰখনলৈ ইয়াৰ বিপৰীতে সন্ধিয়া সময়ত বা বেলি ডুবাৰ সময়ত মহিলাসকলে যদি ঘৰত পোহৰৰ ব্যৱস্থা কৰি ধূপ বন্তি জ্বলাই ভগৱানৰ নামত পূজা প্ৰাৰ্থনা কৰে তেনে সেইখন ঘৰত শান্তিক আমন্ত্ৰণ কৰা হয় শাস্ত্ৰমতে যি ঘৰৰ মহিলাই
অন্য সকলো কাম বাদ দি সন্ধিয়াৰ সময়ত ধূপ বন্তি জ্বলাই পূজা প্ৰাৰ্থনা কৰে, সেই ঘৰত ত্ৰিদেৱীৰ কৃপা পৰে আৰু সুখ শান্তিৰ লগতে সকলো ক্ষেত্ৰত সুখৰ অধিকাৰী হয় সেইখন ঘৰ। সন্ধিয়া লগাৰ পাছত কিছুমান কাম ঘৰত কেতিয়াও কৰিব নালাগে। কিছুমান বস্তু আনৰ ঘৰলৈ দিব নালাগে। ধান চাউল ধন টকা পইচা আদি সেই সময়কণত কাৰো ঘৰলৈ কেতিয়াও আপোনাৰ ঘৰৰ পৰা নিদিব। এনে কৰিলে মাতা লক্ষ্মী অসন্তুষ্ট হয়। ইয়াৰ উপৰিও ঘৰত যদি দৈ থাকে তেনে সন্ধিয়াৰ সময়ত ঘৰৰ পৰা দৈ আন কাকোৱেই নিদিব, অৰ্থাৎ আপোনাৰ ঘৰৰ পৰা আনৰ ঘৰলৈ নিদিব। এনে কাৰ্যৰ দ্বাৰা শুক্ৰ গ্ৰহৰ দোষ হয়, ফলত ধন টকা পইচাৰ ক্ষেত্ৰত নাটনি আহে। ঘৰত অশুভ শক্তিৰ প্ৰভাৱ পৰি খৰচৰ পৰিমাণ বৃদ্ধি হয় আৰু দুখ দুৰ্গতি বেছি হয়। বহু মহিলাই সন্ধিয়াৰ সময়ত ইঘৰ সিঘৰলৈ গৈ হাঁহি ফূৰ্তি কৰা দেখিবলৈ পোৱা যায়। এনে কাৰ্য শাস্ত্ৰমতে একেবাৰে ভুল। বেলি ডুবা বা সন্ধ্যা লগাৰ সময়ত মহিলাসকলে কেতিয়াও নিজৰ ঘৰৰ পৰা আনৰ ঘৰলৈ যাব নালাগে। সন্ধ্যা লগাৰ আগতেই ঘৰলৈ আহি সন্ধ্যাত ধূপ বন্তি জ্বলাব লাগে। যদি কিবা দৰকাৰ থাকে তেনে সন্ধ্যা ভগাৰ পাছত পুনৰ ঘৰৰ পৰা বাহিৰলৈ ফুৰিবলৈ যাব লাগে বা অন্য কামত যাব লাগে। যিখন ঘৰৰ মহিলাই সন্ধিয়াৰ সময়ত নিজৰ ঘৰত নাথাকি আনৰ ঘৰত থাকে, সেই ঘৰত লক্ষ্মী বাস নহয়। সেয়েহে প্ৰতিগৰাকী মহিলাই সন্ধিয়াৰ সময়ত নিজৰ ঘৰত ধূপ বন্তি জ্বলাই পূজা প্ৰাৰ্থনা কৰিব পাৰিলে ঘৰলৈ সুখ সমৃদ্ধি বৃদ্ধি হয়। বহু মানুহৰ ঘৰত দেখা যায় ঘৰখনৰ মংগলৰ বাবে সন্ধিয়া সময়ত তুলসীৰ তলত ধূপ বন্তি জ্বলাই পূজা প্ৰাৰ্থনা কৰে। এনে অভ্যাস অতি মংগলজনক অভ্যাস। কিন্তু সন্ধিয়া লগা বা বেলি ডুবাৰ পাছত কেতিয়াও তুলসীৰ পাত ছিঙিব নালাগে। শাস্ত্ৰমতে তুলসী হৈছে মা লক্ষ্মীৰ অংশে সৃষ্টি হোৱা দেৱী। সন্ধিয়াৰ সময়ত পূজা প্ৰাৰ্থনা কৰিলে মা লক্ষ্মীৰ কৃপা লাভ কৰিব পাৰি। কিন্তু তুলসী গছৰ পাত যদি বেলি ডুবা বা সন্ধ্যাৰ পাছত ছিঙা হয় তেনে আই লক্ষ্মী বিতুষ্ট হয়, যাৰ ফলত সন্ধিয়া তুলসী পাত ছিঙাজনৰ বাবে লক্ষ্মী আইৰ দোষ হয় আৰু ঘৰত দুখ দৰিদ্ৰতাৰ বৃদ্ধি হয়। এখন ঘৰত পুৱা গধূলি যেতিয়া ধূপ বন্তি জ্বলাই পূজা প্ৰাৰ্থনা কৰা হয় তেতিয়া সেই ঘৰলৈ যোগাত্মক শক্তিৰ প্ৰভাৱ হয়। সেইখন ঘৰে ভগৱানৰ কৃপা পায়। ৰাতিপুৱা মহিলাই বহু দেৰিলৈকে শুই থাকিব নালাগে। পুৱা সোনকালে উঠি ঘৰ চোতাল ঝাৰু দি স্নান কৰি গোসাঁইৰ আগত ঘৰখনৰ মংগলৰ বাবে যি মহিলাই ধূপ বন্তি জ্বলায়, শাস্ত্ৰমতে তেওঁ ঘৰত ত্ৰিদেৱীৰ আশীৰ্বাদ থাকে আৰু একো বস্তুৰে সেইখন ঘৰত অভাৱ অনাটন নহয়। সুখ শান্তি হোৱাৰ লগতে আই সৰস্বতীৰ কৃপাত সতী সন্ততিৰ শিক্ষাত বাধা দূৰ হৈ সেই সতী সন্ততি উজ্জ্বল হয় আৰু তেওঁলোকে উন্নতি কৰিব পাৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক ৰান্ধনি ঘৰত কোনসমূহ ভুল কাম কেতিয়াও কৰিব নালাগে। যিসমূহ ভুল কাম কৰাৰ বাবে ঘৰখনলৈ দুখ দৰিদ্ৰতা অশান্তি বিপদ বিঘিনি আহি ঘৰখনত অশান্তি দিব পাৰে। আপোনাৰ ঘৰৰ ৰান্ধনি ঘৰ কোন দিশত আছে সেয়া ডাঙৰ কথা নহয়। হয়তো বহু লোকৰ ঘৰত একেটা ঘৰতে থকা খোৱা ৰন্ধা মেলা সকলোখিনি কৰে। একেটা ঘৰতে ৰন্ধা বঢ়া খোৱা মেলা কৰাৰ ক্ষেত্ৰত বিশেষ অসুবিধা নাথাকে। কিছু কিছু ক্ষেত্ৰত সুযোগ সুবিধাৰ অভাৱৰ বাবে হয়তো কেতিয়াবা তেনেকৈ কৰিবলগীয়া হয়। কিন্তু একেটা ঘৰতে সকলো হ'লেও ৰন্ধা বঢ়া বা খোৱা মেলাৰ ৰুমটো বেলেগ হ'ব লাগে। সেই ৰুমত এখন দৰ্জা থাকিব লাগে। ৰান্ধনি ঘৰটো মূল ঘৰৰ পৰা পৃথক হ'লে ভাল। তথাপিও যদি ৰন্ধা বঢ়াৰ কোঠাটো পৰিপাটি কৰি ৰাখিব পৰা হয় আৰু সেই ৰন্ধা বঢ়া খাদ্যখিনি পোকমোৱাকৈ ৰন্ধা বঢ়া কৰিব পাৰে তেনে শাস্ত্ৰ অনুসৰি অতি মংগলজনক হয়। শাস্ত্ৰ অনুসৰি পোকমোৱাকৈ ৰন্ধা খাদ্য সকলোতকৈ উত্তম খাদ্য। খাদ্য ৰন্ধাৰ সময়ত সদায় ভাল মন এটা লৈ খাদ্য ৰান্ধিব লাগে। যদি খোৱা খাদ্য ৰন্ধাৰ সময়ত খং ৰাগ গালি গালাজ কৰি খাদ্য তৈয়াৰ কৰা হয় তেনে সেই খাদ্য খোৱাৰ পাছত খাওঁতাসকলৰ শৰীৰত বিদ্ৰোহৰ ভাৱৰ সৃষ্টি হয়, অৰ্থাৎ খং ৰাগ সেইসকলৰ বেছি হয়। ৰান্ধনি ঘৰত কেতিয়াও অশুচিগাৰে প্ৰৱেশ কৰিব নালাগে। ইয়াৰ উপৰিও ৰান্ধনি ঘৰৰ পৰা নিমখ কাৰো ঘৰলৈ দিব নালাগে। দেখা যায় যে কিছুমান মানুহে নিজৰ ৰান্ধনি ঘৰত খোৱাৰ সময়তে কিছুমান বস্তু আনি সেই বস্তুসমূহ ৰান্ধি বাঢ়ি খাই বহু সময়লৈকে সেই জোঠা বাচন বৰ্তনবোৰ পৰিষ্কাৰ নকৰাকৈ ৰান্ধনি ঘৰতে ৰাখি থয়। বিশেষকৈ ৰাতি বহু লোকেই খোৱা বাচন বৰ্তন অৰ্থাৎ জোঠা বাচন বৰ্তনবোৰ ৰাখি থয়। এই কথা একেবাৰে ভুল। ৰান্ধনি ঘৰত কেতিয়াও খোৱা জোঠা বাচন বৰ্তন বা সামগ্ৰী ৰাখি থ'ব নালাগে। বহু দেৰিলৈকে ৰাখি থ'লে সেই কথা ঘৰখনৰ বাবে অতি অমংগলজনক হয়। শাস্ত্ৰমতে ৰান্ধনি ঘৰত মাতা লক্ষ্মী অন্নপূৰ্ণা ৰূপেৰে থাকে। যিখন ঘৰত ৰান্ধনি ঘৰত বা ৰন্ধা বঢ়া কোঠাত এই ভুল কৰা হয় তেনে সেই ঘৰত মাতা অন্নপূৰ্ণা ক্ষুণ্ণ হয়।
যাৰ ফলত অন্নৰ অভাৱ অনাটনে দেখা দিয়ে সেইখন ঘৰত। ৰান্ধনি ঘৰত কেতিয়াও মূৰ ফনিয়াব নালাগে বা চুলি আঁচুৰিব নালাগে। এনে কাম কৰাটো একেবাৰে ভুল। চুলি মেলি খাদ্য ৰান্ধিব নালাগে। ৰান্ধনি ঘৰত মূৰ ফনিওৱা হয় তেনে শাস্ত্ৰ অনুসৰি সেই ঘৰৰ সদস্যসকলৰ ৰোগ ব্যাধিৰ পৰিমাণ বৃদ্ধি পায়। বহু মানুহে ক'ৰবাৰ পৰা ফুৰি আহি বা বাহিৰৰ পৰা আহি গা নোধোৱাকৈ বা ভৰি হাত ধুই চাফা নোহোৱাকৈয়ে ৰান্ধনি ঘৰত প্ৰৱেশ কৰে। য'ত ঘৰখনৰ খাদ্যবস্তু ৰন্ধা হয় তাত কেতিয়াও চাফ চিকুণ নোহোৱাকৈ প্ৰৱেশ কৰিব নালাগে। ৰান্ধনি ঘৰত কিছুমান খাদ্যবস্তু একেবাৰে শেষ হ'বলৈ কেতিয়াও দিব নালাগে, যাৰ ফলত মাতা অন্নপূৰ্ণা বিতুষ্ট হৈ ঘৰলৈ দুখ দৰিদ্ৰতা আহে। চাউল, তেল, নিমখ, হালধি কোনোদিন সম্পূৰ্ণকৈ শেষ হৈ যোৱাকৈ থাকিব নালাগে। অলপ থাকোঁতেই সেই বস্তুখিনি আনি পূৰাই থ'ব লাগে। যেতিয়া দুপৰীয়াৰ আহাৰ ৰন্ধা হয় শাস্ত্ৰ অনুসৰি তেতিয়া খাদ্য ৰন্ধা ৰান্ধনিগৰাকীয়ে খাদ্যবস্তু যেতিয়া ভাগ কৰে বা বাঢ়ে তেতিয়া আলহী অতিথি কোনোবা আহিব পাৰে বুলি বাহিৰলৈ এপাক ওলাই চাব লাগে। দুপৰীয়া খোৱাৰ সময়ত কোনো আলহী অতিথি আহিলে তেওঁক বিমুখ কৰিব নালাগে। তেওঁক ভগৱান জ্ঞান কৰি তেওঁক খাদ্য খাবলৈ দিব লাগে। য'ত খাদ্য ৰন্ধা হয় সেই স্থানত কেতিয়াও খাদ্য গ্ৰহণ কৰিব নালাগে বা খাব নালাগে। সেই ঠাই সদায় পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব লাগে। ৰান্ধনি ঘৰত হাই হুলস্থুল কাজিয়া পেচাল কেতিয়াও কৰিব নালাগে। প্ৰিয় বন্ধু বান্ধৱীসকল, ৰান্ধনি ঘৰত যদি এইসমূহ কাম শুদ্ধভাৱে কৰিব পাৰে তেনে সেইখন ঘৰত মাতা লক্ষ্মীৰ কৃপা থাকে আৰু সেই ঘৰত দুখ দুৰ্দশাই প্ৰৱেশ কৰিব নোৱাৰে। আশা কৰিছোঁ আজিৰ ভিডিঅ'ত কোৱা কামখিনি কৰি নিশ্চয় উপকৃত হোৱাৰ সুযোগ পাব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।